কাজিৰঙাত মাঘ বিহুত মাছ ধৰাৰ প্ৰসংগ পৰম্পৰাৰ নামত কাজিৰঙাত মাছ ধৰা কাৰ্যত নিষেধাজ্ঞা বন্যপ্ৰাণী প্ৰতিৰোধ আইন 1972 উলংঘা সেউজ ন্যায়াধিকৰণ কলিকতাত অভিযোগ দাখিল RTI কৰ্মী দিলীপ নাথৰ অভিযোগ দাখিল পৰম্পৰাৰ নামত কাজিৰঙাত মাছ ধৰা কাৰ্যত নিষেধাজ্ঞা থকাৰ পিছতো কাজিৰঙা কৰ্তৃপক্ষই উৰুকাৰ দিনা উদ্যানখনৰ নিকটৱৰ্তী অঞ্চলৰ লোকসকলৰ বাবে কিছু সময়ৰ বাবে মুকলি কৰি দিছিল উদ্যানখন প্ৰশাসনে মাছ ধৰা কাৰ্যত নিষেধাজ্ঞা কৰাৰ পিছতো কাজিৰঙা কৰ্তৃপক্ষই সেই নিষেধাজ্ঞাক আওকাণ কৰি কিছু সময়ৰ বাবে মুকলি কৰি দিছিল উদ্যানখন উল্লেখ্য যে বন্যপ্ৰাণী প্ৰতিৰোধ আইন 1972 চনৰ 27 আৰু 29 ধাৰাৰ লগতে ভাৰতীয় নাগৰিক সুৰক্ষা সংহিতাৰ 163 ধাৰা জাৰি কৰি কাজিৰঙা উদ্যানৰ ভিতৰত প্ৰৱেশ নিষিদ্ধ কৰা হৈছিল এতিয়া প্ৰশ্ন হয় যদি কাজিৰঙা উদ্যানৰ ভিতৰত মাছ ধৰাটো পৰম্পৰা হয় তেন্তে সংৰক্ষিত বনাঞ্চলত বড়োসকলৰ পৰম্পৰাগত বাথৌ পূজা আৰু চাওতালসকলৰ ফাকুৱা চিকাৰত কিয় নিষেধাজ্ঞা জাৰি কৰা হ'ল উল্লেখ্য যে চাহ জনগোষ্ঠীয় লোকসকলৰ চাওতাল প্ৰজা জনগোষ্ঠীৰ লোকসকলৰ ফাকুৱাৰ দিনা ধনুকাঁড়েৰে হৰিণ চিকাৰ কৰা ঠিক তেনেদৰেই বড়ো জনগোষ্ঠীৰ লোকসকলৰ সোণাই ৰূপাই বনাঞ্চলৰ ভিতৰত এজোপা গছত যুগ যুগ ধৰি বাথৌ পূজা কৰি আহিছিল এই দুটা জনগোষ্ঠীৰ পৰম্পৰা বন্যপ্ৰাণী প্ৰতিৰোধ আইন মতে বনাঞ্চলৰ ভিতৰত নিষেধাজ্ঞা জাৰি কৰি কঠোৰভাৱে আইন প্ৰচলন কৰা হ'ল তেন্তে কিয় উৰুকাৰ ক্ষেত্ৰত সেই একে আইন মানি চলা নহয় কিয় এই ভেদভাৱ ইতিমধ্যে RTI কৰ্মী দিলীপ নাথে এই সন্দৰ্ভত সেউজ ন্যায়াধিকৰণ কলিকতাত দাখিল কৰিছে অভিযোগ কাজিৰঙাৰ ভিতৰত মাছ ধৰা কাৰ্যক লৈ বন্যপ্ৰাণী প্ৰতিৰোধ আইন ভংগ কৰা বিষয়াসমূহৰ বিৰুদ্ধে কি ব্যৱস্থা গ্ৰহণ কৰা হ'ব সেয়া হ'ব লক্ষণীয় যোৱা পৰহি কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত যি মাছ মৰা ঘটনাটো বাতৰি কাকত টিভি চেনেলত প্ৰকাশ পালে অতি দুৰ্ভাগ্যজনক অতি লজ্জাৰ বিষয় আচলতে এখন ৰাষ্ট্ৰীয় উদ্যানৰ ভিতৰত কোটি কোটি টকা খৰচা কৰি বন বিভাগৰ বিষয়াসকলক তাত নিয়োগ কৰা হ'ল ৰাষ্ট্ৰীয় উদ্যানখন যে বন বিভাগৰ বিষয়াকেইজনৰ কাৰণেতো নহয় অসমৰ এখন ৰাষ্ট্ৰীয় উদ্যান আজি বন আইন উলংঘা কৰি যিসকল লোকে তাত বাধা প্ৰদান নকৰাকৈ মাছ মাৰিবলৈ গৈ যি বন আইন উলংঘা কৰিলে সেইকাৰণে মই ভাবোঁ যে প্ৰথমতে মাননীয় মুখ্যমন্ত্ৰীদেৱক মই অনুৰোধ কৰিম লগতে বনমন্ত্ৰী মহোদয় চন্দ্ৰমোহন পাটোৱাৰীদেৱক অনুৰোধ কৰিম যে অনতিপলমে প্ৰধান মুখ্য বন সংৰক্ষক বন্যপ্ৰাণী বিভাগৰ যি চিফ ৱাইল্ড লাইফ ৱাৰ্ডেন আছে তেখেতৰ পৰা বুলি DFO ৰেঞ্জাৰ সঞ্চালক সকলোকে অনতিপলমে যি আইন অমান্য কৰি ৰাষ্ট্ৰীয় উদ্যানৰ ভিতৰত মাছ মাৰিবলৈ গ'ল মৎস্য চিকাৰ কৰিবলৈ গ'ল তাত কোনো বন আইন উলংঘা কৰাৰ অপৰাধত কোনো এজন লোকক এতিয়ালৈকে গ্ৰেপ্তাৰ কৰিব নোৱাৰাটো এতিয়ালৈকে এজনো লোকক চিনাক্তকৰণ কৰি আইনী ব্যৱস্থা গ্ৰহণ কৰিব নোৱাৰাটো এইটো বন বিভাগৰ কাৰণে লজ্জাজনক বিষয় মই অনুৰোধ কৰিম অনতিপলমে মাননীয় মুখ্যমন্ত্ৰীদেৱে প্ৰধান মুখ্য বন সংৰক্ষক চিফ ৱাইল্ড লাইফ ৱাৰ্ডেনৰ পৰা বুলি DFO ৰেঞ্জাৰ সঞ্চালক ACF সকলোকে কিন্তু আইনী মেৰপাকত সোধপোছ কৰিব লাগে যিহেতু কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান পৃথিৱীত সকলো মানুহে চিনি পোৱা এখন ৰাষ্ট্ৰীয় উদ্যান অসমক চিনি নাপালেও অসমৰ মানুহে আপুনি বাহিৰত গ'লে যদি কয় যে আমি কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ দাঁতিকাষৰীয়া অঞ্চলৰ মানুহ তেতিয়াহ'লে তেওঁলোকে গৌৰৱ অনুভৱ কৰে যে কাজিৰঙা এখন অসমৰ ৰাষ্ট্ৰীয় উদ্যান আৰু অসমৰ সকলো উদ্যানতকৈ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত এটা সুনাম আছে তেনে সুনামক যিসকল DFO ৰেঞ্জাৰ বন বিভাগৰ বিষয়া পা বুলি প্ৰধান মুখ্য বন সংৰক্ষক বন্যপ্ৰাণী বিভাগৰ চিফ ৱাইল্ড লাইফ ৱাৰ্ডেনৰ পৰা বুলি যি আইন অমান্য কৰি মাছ মৰা কাৰ্যত তেওঁলোকক সহযোগ কৰিলে এজনো লোকক গ্ৰেপ্তাৰ কৰিব নোৱাৰিলে তেওঁলোকক কিন্তু অনতিপলমে বন আইনৰ অধীনত তেওঁলোকক দোষাৰোপ কৰিব লাগে লগতে যদিহে পৰম্পৰা ৰক্ষা কৰি কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত মাছ চিকাৰ কৰিবলৈ ৰাইজক অনুমতি প্ৰদান কৰে মই দুটা প্ৰশ্ন কৰিম বন বিভাগক আজিৰ তাৰিখত অসমত প্ৰত্যেকটো চাহ জনজাতি লোক যিসকল আদিবাসী লোক প্ৰজা হোক চাওতাল হোক
সেইসকল লোকে কিন্তু তেওঁলোকৰ এটা পৰম্পৰা আছিল যে অভয়াৰণ্য হওক বা সংৰক্ষিত বনাঞ্চলেই হওক বা যি বনাঞ্চলতেই হৰিণ আছিলে ফাকুৱা দিনা অৰ্থাৎ ফাকুৱা চিকাৰ বুলি কোৱা হয় হোলীৰ দিনা তেওঁলোকে চিকাৰ কৰা ধনুকাৰ লৈ এটা পৰম্পৰা আছিল। এতিয়া তাৰপিছত দেখা পোৱা গ'ল শোণিতপুৰ জিলাৰ, মই বেলেগ জিলাৰ কথা মই নকওঁ, শোণিতপুৰ জিলাৰ কালামাটি অঞ্চলত যি এতিয়া অভয়াৰণ্য ঘোষণা কৰা হ'ল সোণাৰীৰূপা সংৰক্ষিত বনাঞ্চল, সেই বনাঞ্চলৰ ভিতৰত এজোপা গছত যুগ যুগ ধৰি বড়ো সম্প্ৰদায়ৰ লোকসকলে বাথৌ পূজা কৰি আছিল। যেতিয়াৰ পৰা DFO ৰেঞ্জাৰসকলে বাথৌ পূজা কৰা বন্ধ কৰি দিলে তেতিয়া বড়োসকলৰ মাজত কিন্তু এটা মানে বন বিভাগ আৰু বড়োসকলৰ মাজত এটা বিশৃংখলৰ সৃষ্টি হ'ল। এই ক্ষেত্ৰত কিন্তু শোণিতপুৰ জিলাৰ যি DFO আছে তেখেতে বন আইন সম্পূৰ্ণৰূপে মানে মানি লৈ আজিৰ তাৰিখলৈকে কিন্তু বনাঞ্চলৰ ভিতৰত যিজোপা গছৰ তলত বড়ো সম্প্ৰদায়ৰ লোকসকলে বাথৌ পূজা কৰি আছিল তাক কিন্তু আজিৰ তাৰিখলৈকে বন্ধ কৰি ৰখা হৈছে। তেনে ক্ষেত্ৰত যদি পৰম্পৰা ৰক্ষা কৰি মাছ মাৰিবলৈ ৰাষ্ট্ৰীয় উদ্যানত DFOসকলে অনুমতি প্ৰদান কৰে, তাৰ বিপৰীতে যদি এজন বন বিষয়াই শোণিতপুৰ জিলাৰ সোণাৰীৰূপা অভয়াৰণ্যৰ ভিতৰত বাথৌ পূজা পাতিবলৈ 5জন মানুহক যদি অনুমতি প্ৰদান নকৰে তেতিয়াহ'লে কিন্তু আমাৰ দুখ লাগিব যে বড়োসকলক তেওঁলোকৰ পৰম্পৰা ৰক্ষা কৰাৰ ক্ষেত্ৰত বন আইনখন কঠোৰভাৱে মানি লোৱা হৈছে। তাৰ বিপৰীতে কিন্তু ৰাষ্ট্ৰীয় উদ্যানত ৰাইজক মাছ মাৰিবলৈ অনুমতি প্ৰদান কৰা হৈছে। ঠিক তেনেকুৱাকৈ দেখা পোৱা যায় যে যিসকল মানে আদিবাসী লোক তেখেতসকলৰ কিন্তু এটা পৰম্পৰা আছিল যে চিকাৰ কৰিবলৈ যায়, ধনু চিকাৰ কৰি তেওঁলোকে হৰিণ চিকাৰ কৰিবলৈ যায় ফাকুৱা দিনা, অৰ্থাৎ সেইটো ফাকুৱা চিকাৰ বুলি কোৱা হয়। মই নিজে দেখা সেই চিকাৰটোও কিন্তু আজি বন্ধ কৰি দিয়া হ'ল। যদি কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত মৎস্য চিকাৰ কৰিবলৈ DFO ৰেঞ্জাৰ সঞ্চালকে যদি পাৰ্মিশ্যন দিছে, অভয়াৰণ্যৰ যিজন আপোনাৰ অভয়াৰণ্যৰ দায়িত্বত আছে আপোনাৰ সঞ্চালক, তেওঁলোকে যদি কোনো অনুমতি প্ৰদান নকৰিলে তেতিয়াহ'লে মই ভাবোঁ যে অনাগত দিনত বড়ো সম্প্ৰদায়ৰ লোকসকলেও বাথৌ পূজা কৰিবলৈ অনুমতি প্ৰদান কৰিব লাগিব। লগতে যি আদিবাসী লোক আছে তেওঁলোকক কিন্তু ধনুকাৰ লৈ চিকাৰ কৰা যিটো পৰম্পৰা আছিল হৰিণ চিকাৰ, সেইটোও কিন্তু অনুমতি দিব লাগিব। যদিহে অনুমতি দিব নোৱাৰে তেতিয়াহ'লে কিন্তু অসমৰ ৰাইজে বুজিবলৈ বাকী নাথাকিব যে অকল মৎস্য চিকাৰ কৰিবলৈহে বন বিভাগৰ বিষয়াসকলে অনুমতি প্ৰদান কৰে, য'ত পৰম্পৰা বুলি কৈছে অন্য জাতিৰ লোকসকলক কিন্তু তেওঁ পৰম্পৰা ৰক্ষা কৰি চিকাৰ কৰিবলৈ নিদিয়ে। গতিকে মই ভাবোঁ যে বন আইন উলংঘা কৰি কোনো এজন বন বিষয়াই এই অনুমতি প্ৰদান কৰিব নালাগে। যদিহে কৰিছে তেওঁলোকৰ ওপৰত অনতিপলমে মাননীয় মুখ্যমন্ত্ৰীয়ে তথা বন মন্ত্ৰী মই তেওঁলোকক অনুৰোধ কৰিম যে একেবাৰে মুখ্য বন সংৰক্ষক বন্যপ্ৰাণী যি চিফ ৱাইল্ড লাইফ ৱাৰ্ডেন তেখেতৰ বাবলি কাজিৰঙাৰ সঞ্চালক DFO ৰেঞ্জাৰ তেওঁলোকৰ ওপৰত আইনী ব্যৱস্থা গ্ৰহণ কৰিব লাগে। যদিহে নকৰে, মই শেষত এই কথাটো কৈ থৈছোঁ, যদিহে নকৰে তেতিয়াহ'লে মই দিলীপ নাথে সেউজ ন্যায়াধিকৰণত যোৱা উৰুকাত হৈ যোৱা গোটেই ঘটনাটো মই ভিডিঅ' ফুটেজ সংগ্ৰহ কৰিছোঁ। মোৰ ফালৰ পৰা মই সেউজ ন্যায়াধিকৰণত প্ৰধান মুখ্য বন সংৰক্ষক বন্যপ্ৰাণী বিষয়া পা বুলি DFO ৰেঞ্জাৰসকলৰ ওপৰত আইনী ব্যৱস্থা গ্ৰহণ কৰিবলৈ মই সাজু আছোঁ। ব্যুৰ' ৰিপৰ্ট, এনি ভাৰত 24।